আৰু আমি এই মুহূৰ্তত উপস্থিত আছোঁ খানাপাৰা 9 মাইল স্থিত আনিয়া এডিশ্যন নামৰ হোটেলখনৰ সন্মুখত আৰু ইয়াতে অগপ দলৰ এখন গোপন বৈঠক এই মুহূৰ্তত অনুষ্ঠিত হৈ আছে। বিগত যি নিৰ্বাচন আছিল সেই নিৰ্বাচনক লৈ নিৰ্বাচনী পৰ্যালোচনা এখন বৈঠক অনুষ্ঠিত কৰিছে, কাৰণ 4 মে'ৰ মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু 4 মে'ৰ পূৰ্বে অগপ দলৰ যি 26টা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াইছিল প্ৰত্যেকগৰাকী প্ৰাৰ্থিত্বৰ হিচাপ নিকাচ হৈছে এই বৈঠকখনত, পৰ্যালোচনা বৈঠকখনত। আৰু অতি সংগোপনে সংবাদ মাধ্যমৰ পৰা আঁতৰত ৰাখি অগপৰ কেন্দ্ৰীয় নেতৃত্বই ইয়াত বৈঠক অনুষ্ঠিত কৰিছে আৰু এই মুহূৰ্তত বৈঠক চলি আছে। আৰু যিসমূহ জিলা সভাপতি আছিলে, যিকেইটা সমষ্টিৰ পৰা অগপৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছিল, 26টা সমষ্টিত অগপই NDA মিত্ৰজোঁটৰ হৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল, সেই সমষ্টিকেইটাৰ যি সাময়িক যি তেওঁলোকৰ হিচাপ নিকাচ পৰ্যালোচনা কৰিব আজিৰ দিনটোত, কোন প্ৰাৰ্থী জিকিব বা কাৰ জিকাৰ সম্ভাৱনা কোন আৰু ক'ত কেনেধৰণৰ তেওঁলোকৰ এবাৰ নিৰ্বাচনী কুচকাৱাজ কি ধৰণে আগবাঢ়িছিল সমগ্ৰ বিষয় তেওঁলোকে ইয়াত আজি পৰ্যালোচনা কৰিব। সভাপতি কেশৱ মহন্ত, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, সভাপতি অতুল বৰাকে ধৰি সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যকে ধৰি অগপৰ কেন্দ্ৰীয় নেতৃত্বৰ আটাইকেইজন ইয়াত উপস্থিত আছে। সমান্তৰালভাৱে যিসকল 26টা সমষ্টিৰ প্ৰাৰ্থী আছিল, যি আটাইকেইগৰাকী প্ৰাৰ্থীক ইয়ালৈ তলব কৰা হৈছিল। বিশেষকৈ বোকাখাটৰ পৰা যিহেতু সভাপতি অতুল বৰা নিজে তেওঁ অৱতীৰ্ণ হৈছে, কলিয়াবৰৰ পৰা কেশৱ মহন্ত তেওঁ নিজে অৱতীৰ্ণ হৈছিল কাৰ্যকৰী সভাপতি। একেদৰে বঙাইগাঁও, বৰপেটা, তিয়ক, ডিমৰীয়া, তেজপুৰ, বজালী, হাজো, শুৱালকুছি, শিৱসাগৰ, নাওবৈচা, বিলাসীপাৰা, সোণাই সমষ্টি, কৰিমগঞ্জৰ দক্ষিণ, মানকাছাৰ সমষ্টি, গোৱালপাৰা পূব আৰু আলগাপুৰ, কাটলিচাৰা, বিন্নাকান্দি সমষ্টি, ৰূপহীহাট, সৃজনগাম, লাহৰীঘাট, চেঙা, পাকা, বেতবাৰী, চমৰীয়া, জলেশ্বৰ আৰু গৌৰীপুৰ, এই আটাইকেইটা 27টা সমষ্টিৰ প্ৰাৰ্থী ইয়াত উপস্থিত আছে। আৰু তেওঁলোকে ক'ত কিমান ভোট পাব আৰু তেওঁলোকৰ নিৰ্বাচনত এইবাৰ কি ধৰণে তেওঁলোকে ভোট লাভ কৰিছে সেই সম্পৰ্কে বিশদভাৱে এই বৈঠকত আলোচনা চলি আছে। কিন্তু সংবাদ মাধ্যমৰ পৰা সম্পূৰ্ণ গোপনে ৰাখি তেওঁলোকে 9 মাইল স্থিত এই স্থানত আজি বৈঠকত মিলিত হৈছে আৰু এই বৈঠকত উপস্থিত আছে অগপৰ কেন্দ্ৰীয় নেতৃত্ব, কাৰ্যকৰী সমিতিৰ যিসকল সদস্য প্ৰত্যেকগৰাকী ইয়াত উপস্থিত আছে। সমান্তৰালভাৱে যিসমূহ সমষ্টি বা যিসমূহ জিলাৰ পৰা অগপই প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল সেই জিলাসমূহৰ পৰা প্ৰত্যেকগৰাকী জিলা সভাপতিক ইয়ালৈ তলব কৰা হৈছে, যাতে এটা শুদ্ধ ৰূপত হিচাপ নিকাচ কৰি তেওঁলোকে 4 মে'ৰ যি ফলাফল হ'ব তাক লৈ এই পৰ্যালোচনা চলাইছে। কাৰণ 4 মে'লৈ মাজত মাত্ৰ কেইটামান দিন আছে, বেছি দিন নাই। আৰু এইকেইটা দিনৰ পূৰ্বে অগপই বিজেপি মিত্ৰজোঁটে যি ধৰণে তেওঁলোকৰ পৰ্যালোচনা বৈঠক ইতিমধ্যে বিজেপি দলে যি ধৰণে পৰ্যালোচনা বৈঠক ইতিমধ্যে কৰিলে বা তেওঁলোকে ক'ত কেনেধৰণে জয়ী হ'ব বা কিমান ভোটত জয়ী হ'ব পাৰে সেই সম্পৰ্কে এক ধাৰণা তেওঁলোকে নিশ্চয় ইতিমধ্যেই তেওঁলোকে লৈছে, নিৰ্ণায়ক এটা ধাৰণা লৈছে বা গ্ৰহণ কৰিছে। কাৰণ তেওঁলোকে এটা পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি সেই সম্পৰ্কে ইতিমধ্যেই আলোচনা কৰিছিল। আৰু পৰৱৰ্তী সময়ত দেখা গ'ল যে আজি অগপ দলে, যিহেতু NDA মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ অগপ দল, গতিকে অগপ দলেও নিজৰ প্ৰাৰ্থীসকলক লৈ এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিছে। আৰু সেই পৰ্যালোচনাৰ বৈঠকত প্ৰত্যেকটো সমষ্টিৰ খতিয়ান দাঙি ধৰিব লাগিব প্ৰাৰ্থীগৰাকীৰ লগতে বুথ মণ্ডল প্ৰত্যেকজন দায়িত্ববাহী যিসকল নেতা আছে প্ৰত্যেকজনেই ক'ত কিমান ভোট পাব বা কেনেধৰণৰ তেওঁলোকৰ সমীকৰণ সেই সম্পৰ্কে বিশদভাৱে সভাপতিক হিচাপ দিব লাগিব। আৰু সেই প্ৰক্ৰিয়া ইতিমধ্যে চলিছে, যিহেতু আনিয়া এডিশ্যন নামৰ যিখন হোটেল আছে এই হোটেলত ইতিমধ্যে অগপৰ শীৰ্ষ নেতৃত্বৰ আহি উপস্থিত হৈছে আৰু তেওঁলোকৰ এখন ৰুদ্ধদ্বাৰ বৈঠক এই মুহূৰ্তত অনুষ্ঠিত হৈ আছে। আৰু কিছু সময়ৰ পিছতে হয়তো তেওঁলোকৰ বৈঠক সমাপ্ত হ'লে হয়তো সেই সম্পৰ্কে তেওঁলোকে সংবাদ মাধ্যমৰ আগত সদৰি কৰিব। কিন্তু এই মুহূৰ্তলৈকে আমি যদি কওঁ যে সংবাদ মাধ্যমক তেওঁলোকে প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই, সম্পূৰ্ণ গোপনে ৰাখিছে এই বৈঠকখন। আৰু বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰিব বা বৈঠকৰ মূল যি আলোচ্য বিষয় আছে তাৰ উপৰিও অন্য কিবা আলোচ্য বিষয় আছে নেকি সেই সম্পৰ্কে কিন্তু তেওঁলোকে জানিব দিয়া নাই। কিন্তু আমাৰ হাতত পৰা তথ্য অনুসৰি তেওঁলোকে বিগত নিৰ্বাচনক লৈ পেলাই ভোটৰ আচলতে হিচাপ নিকাচ কৰিবলৈ আহি আনিয়া এডিশ্যন নামৰ হোটেলখনত আছে। আৰু এই মুহূৰ্তত দেখিছে যে বাহিৰৰ পৰাহে আমি সম্প্ৰচাৰ কৰি আছোঁ, কিন্তু ভিতৰলৈ যাবলৈ দিয়া হোৱা নাই। কাৰণ তেওঁলোকে অগপ দলৰ নেতৃত্বই যি হোটেল কৰ্তৃপক্ষ আছে তেওঁলোকক ভিতৰত প্ৰৱেশ কৰিবলৈ, বিশেষকৈ সংবাদ মাধ্যমৰ লোকক ভিতৰত প্ৰৱেশ কৰিবৰ কাৰণে নিদিবৰ কাৰণে তেওঁলোকে কৈ থৈছে আৰু আমাক যাবলৈ দিয়া হোৱা নাই। কিন্তু তেওঁলোকৰ এই এনে কি গোপন বৈঠক অনুষ্ঠিত কৰিছে য'ত নেকি এনে বৃহৎ এটা সিদ্ধান্ত ল'ব, সংবাদ মাধ্যমক কিয় প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই সেয়া আমাৰ বাবে এটা ৰহস্যৰ বিষয় হৈ পৰিছে। কাৰণ 4 মে'ত ফলাফল ঘোষণা হ'ব, তাৰ পূৰ্বে NDA মিত্ৰজোঁটৰ দলসমূহে নিজৰ এক প্ৰস্তুতি চলাইছে ক'ত কিমানখন আসন লাভ কৰিব বা চৰকাৰ গঠনৰ বাবে তেওঁলোকে ইতিমধ্যে এক বিজেপি দলে বিশেষকৈ কুচকাৱাজ আৰম্ভ কৰিছে। কিন্তু অগপ দলে কি কাৰণত এনেধৰণে গোপন বৈঠক কৰিছে বা তেওঁলোকে সংবাদ মাধ্যমক কি কাৰণে প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই, এনে কি গোপন
বিষয় ইয়াত আলোচিত হৈছে বা আলোচ্যৰ বিষয় আছে, যাৰ কাৰণে সংবাদ মাধ্যমক প্ৰৱেশ কৰিব দিয়া নাই, সেয়া ৰহস্যৰ বিষয়। যি কি নহওক, কিন্তু অগপ নেতৃত্ব হয়তো কিছু পলমকৈ তেওঁলোকৰ এই সমষ্টিভিত্তিক নিৰ্বাচনৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিছে, আৰু সেই সমষ্টিভিত্তিত ক'ত কিমান ভোট লাভ কৰিব আৰু কিমানটা 26টা সমষ্টিৰ ভিতৰত ক'ত কেইজন প্ৰাৰ্থী এইবাৰ জয় হৈ আহিব, কাৰণ NDA মিত্ৰজোঁটৰ এটা অন্যতম গুৰুত্বপূৰ্ণ অংশীদাৰ দল হৈছে অগপ, আৰু এই অগপ দলৰ 26গৰাকী প্ৰাৰ্থী 26টা সমষ্টিত ক'ত জিকিব বা ক'ত হৰাৰ সম্ভাৱনা আছে সেই সম্পৰ্কে নিশ্চয় আলোচনা কৰিছে। হয়তো সংবাদ মাধ্যমৰ আগত তেওঁলোকে এই বিষয়ে জনাবলৈ কিছু অসুবিধাত আছে বা অস্বস্তিত পৰিছে, যাৰ বাবে সংবাদ মাধ্যমৰ প্ৰৱেশ নিষিদ্ধ কৰি দিছে বা সংবাদ মাধ্যমক যাবলৈ দিয়া হোৱা নাই, সম্পূৰ্ণৰূপে জানিবলৈ দিয়া নাই। কিন্তু আমাৰ হাতত পৰা তথ্য অনুসৰি অতুল বৰা সভাপতি, কাৰ্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যকে ধৰি বহুকেইজন অগপৰ জ্যেষ্ঠ নেতা, অগপৰ যি ভগ্নী সংগঠন আছে আৰু অগপৰ যিসকল কাৰ্যকৰী সমিতিৰ বিষয়ববীয়া আছে তেওঁলোক উপস্থিত আছে, জিলা সভাপতিসকল উপস্থিত আছে, আৰু সমান্তৰালভাৱে যিসকল প্ৰাৰ্থী আছিলে সেই প্ৰাৰ্থীসকলো আহিছে। তেওঁলোকৰ পৰা আজি সেই হিচাপ নিকাচবোৰ ল'ব, কাৰণ তেওঁলোকৰ জয়ী হোৱাৰ ক'ত কিমান সম্ভাৱনা আছে, কোনে ক'ত কিমান ভোট পালে বা ক'ত তেওঁলোকৰ বিপৰ্যয় আহিছে, সেই সম্পূৰ্ণৰূপে এটা সমীক্ষাত্মক তেওঁলোকে পৰ্যালোচনা চলাব, আৰু তাৰপিছতো হয়তো আমি আশা কৰিছোঁ যে সংবাদ মাধ্যমক তেওঁলোকে ওলাই নকৰে আৰু সংবাদ মাধ্যমৰ আগত সেই বিষয়ে সবিস্তাৰে প্ৰকাশ কৰিব। আৰু আপোনালোকে নিউজ 18ৰ আছাম নৰ্থ ইষ্টৰ ডিজিটেল এই পেজ চাই থাকিব। আমি অগপৰ এই যি বৈঠক অনুষ্ঠিত হৈছে, নিৰ্বাচনী পৰ্যালোচনা বৈঠক, এই পৰ্যালোচনা বৈঠকত কি কি বিষয় আলোচিত হয়, কি তেওঁলোকে সমীক্ষা আগবঢ়ায় বা তেওঁলোকে কি ধাৰণা লৈ বৈঠকৰ পৰা ওলাই আহে, এইবাৰ 26খনৰ ভিতৰত 26টা সমষ্টিত কেইজন তেওঁলোকৰ প্ৰাৰ্থী জয়ী হৈ আহিব, তেওঁলোকে কি পায়, সেই সম্পৰ্কে আমি আপোনালোকক সবিশেষ জনাই থাকিম। কোৱা